নমস্কাৰ জ্ঞান মল্লিকা জিকে চেনেলৰ এই নতুন ভিডিঅ'টোলৈ আপোনাক স্বাগতম। আজি এই জিকে ভিডিঅ'টো আগন্তুক বিভিন্ন কম্পিটিটিভ এক্সামত সহায় হোৱাকৈ যুগুত কৰা হৈছে। যদি আপুনি ভিডিঅ'টো উপযোগী বুলি ভাবে তেনেহলে আপোনাৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোলৈ আহিছে তেনেহলে এনে ধৰণৰ ইনফৰমেটিভ জিকে ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আহকচোন আমি ভিডিঅ'টোৰ আৰম্ভণিলৈ আগবাঢ়ো। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতীয় ৰেলৱেৰ বটগ্ৰছ লাইনৰ প্ৰস্থ কিমান? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1.676 মিটাৰ। ভাৰতীয় ৰেলৱেৰ বটগ্ৰছ লাইনৰ প্ৰস্থ হ'ল 1.676 মিটাৰ। ভাৰতীয় ৰেলৱেত সাধাৰণতে তিনি প্ৰকাৰৰ ৰেল লাইন ব্যৱহাৰ কৰা হয়: বটগ্ৰছ, মিটাৰগ্ৰছ আৰু নেৰ'গছ। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে সম্পূৰ্ণৰূপে সৌৰশক্তিৰ দ্বাৰা চালিত ভাৰতীয় ৰেলৱেৰ প্ৰথম ষ্টেচনটোৰ নাম কি? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গুৱাহাটী ৰেলৱে ষ্টেচন। সম্পূৰ্ণৰূপে সৌৰশক্তিৰ দ্বাৰা চালিত ভাৰতীয় ৰেলৱেৰ প্ৰথম ষ্টেচনটোৰ নাম হ'ল গুৱাহাটী ৰেলৱে ষ্টেচন। ইয়াক 2017 চনত সম্পূৰ্ণৰূপে সৌৰশক্তিৰ দ্বাৰা চালিত কৰা হয়। স্বাধীন ভাৰতৰ প্ৰথম ৰেল মন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জন মাথাই। স্বাধীন ভাৰতৰ প্ৰথম ৰেল মন্ত্ৰী আছিল জন মাথাই। তেওঁ 1948 চনত প্ৰথম ৰেল বাজেট দাখিল কৰিছিল আৰু 1955 চনত স্থাপন হোৱা ভাৰতীয় ষ্টেট বেংকৰ প্ৰথমজন চেয়াৰমেন আছিল। ভাৰতৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় ৰেলখনৰ নাম কি? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সমঝোতা এক্সপ্ৰেছ। সমঝোতা এক্সপ্ৰেছ ভাৰত আৰু পাকিস্তানৰ মাজত চলাচল কৰা ভাৰতৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ৰেল। 1976 চনৰ 22 জুলাইত প্ৰথম সেৱা আৰম্ভ কৰা হয়। কোনজন ৰেল মন্ত্ৰীয়ে ৰেল বাজেট সাধাৰণ বাজেটৰ সৈতে একত্ৰিত হোৱাৰ আগতে অন্তিমখন ৰেল বাজেট উপস্থাপন কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সুৰেশ প্ৰভু। সাধাৰণ বাজেটৰ সৈতে একত্ৰিত হোৱাৰ আগতে ৰেল মন্ত্ৰী সুৰেশ প্ৰভুৱে 2016 চনৰ 25 ফেব্ৰুৱাৰীত অন্তিমখন ৰেল বাজেট উপস্থাপন কৰিছিল। কোন চনত ৰেলৱে বাজেট সাধাৰণ বাজেটৰ পৰা পৃথক কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1924 চন। 1924 চনত ৰেলৱে বাজেট সাধাৰণ বাজেটৰ পৰা পৃথক কৰা হৈছিল। বন্দে ভাৰত এক্সপ্ৰেছ কোন চনত আৰম্ভ কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 2019 চন। বন্দে ভাৰত এক্সপ্ৰেছ 2019 চনৰ 15 ফেব্ৰুৱাৰীত নতুন দিল্লী আৰু বাৰাণসীৰ মাজত প্ৰথম সেৱা আৰম্ভ কৰা হৈছিল। ষ্টপেজ আছিল দুটা, কানপুৰ আৰু এলাহাবাদ। ভাৰতৰ আটাইতকৈ বিলাসী তথা ব্যয়বহুল ৰেলখনৰ নাম কি? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মহাৰাজা এক্সপ্ৰেছ। ভাৰতৰ আটাইতকৈ বিলাসী তথা ব্যয়বহুল ৰেলখনৰ নাম হ'ল মহাৰাজা এক্সপ্ৰেছ। 2010 চনত মহাৰাজা এক্সপ্ৰেছ ৰেল সেৱা আৰম্ভ কৰা হয়। ভাৰতৰ কোনটো বিখ্যাত ৰেলৱে জংচনক পণ্ডিত দীনদয়াল উপাধ্যায় ৰেলৱে জংচন নামেৰে নামাকৰণ কৰা হয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মোগলচৰাই জংচন। উত্তৰ প্ৰদেশৰ মোগলচৰাই জংচনক 2018 চনৰ 4 জুন তাৰিখে পণ্ডিত দীনদয়াল উপাধ্যায় ৰেলৱে জংচন নামেৰে নামাকৰণ কৰা হয়। ভাৰতীয় ৰেলৱেৰ সৰ্বোচ্চ উচ্চতাত থকা ষ্টেচনটোৰ নাম কি? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ঘুম ৰেলৱে ষ্টেচন। সৰ্বোচ্চ উচ্চতাত থকা ষ্টেচনটোৰ নাম হ'ল ঘুম ৰেলৱে ষ্টেচন। সাগৰীয় পৃষ্ঠৰ পৰা 2258 মিটাৰ উচ্চতাত থকা পশ্চিম বংগৰ দাৰ্জিলিঙত অৱস্থিত। কোনজন ৰেল মন্ত্ৰীৰ কাৰ্যকালত গৰীব ৰথ ৰেল সেৱা আৰম্ভ কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি লালু প্ৰসাদ যাদৱ। 2006 চনৰ 5 অক্টোবৰত ৰেল মন্ত্ৰী লালু প্ৰসাদ যাদৱৰ কাৰ্যকালত গৰীব ৰথ ৰেল সেৱা আৰম্ভ কৰা হৈছিল। কোন চহৰত প্ৰথম মেট্ৰ' ৰেল সেৱা আৰম্ভ হৈছিল?
শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কলিকতা 1984 চনৰ 24 অক্টোবৰত কলিকতাত প্ৰথম মেট্ৰ' ৰেল সেৱা আৰম্ভ হৈছিল প্ৰথম সেৱা এছপ্লাণ্ডে আৰু ভৱানীপুৰ আছিল আৰু দূৰত্ব আছিল 3.4 কিলোমিটাৰ কোন চনত ৰাজধানী এক্সপ্ৰেছ ৰেল সেৱা আৰম্ভ হৈছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1969 চন 1969 চনৰ 1 মাৰ্চ তাৰিখে নতুন দিল্লী আৰু হাওৰাৰ মাজত প্ৰথম ৰাজধানী এক্সপ্ৰেছ ৰেল সেৱা আৰম্ভ হৈছিল ভাৰতৰ প্ৰথম ব্যক্তিগত ৰেলখনৰ নাম কি যিখন IRCTCৰ দ্বাৰা পৰিচালিত হয় শুদ্ধ উত্তৰ হ'ব অপশ্যন বি তেজাছ এক্সপ্ৰেছ প্ৰথম তেজাছ এক্সপ্ৰেছ সেৱা 2017 চনৰ 22 মে তাৰিখে ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ মুম্বাইৰ পৰা গোৱাৰ কাৰমালীলৈকে আৰম্ভ কৰা হৈছিল ইয়াৰ পাছত 2019 চনৰ 4 অক্টোবৰ তাৰিখে ব্যক্তিগতভাৱে IRCTCৰ দ্বাৰা লক্ষ্ণৌ আৰু নতুন দিল্লীৰ মাজত সেৱা আৰম্ভ কৰা হয় আজিৰ শেষৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম ব্যক্তিগত ৰেল ষ্টেচনটোৰ নাম কি শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হবিবগঞ্জ ৰেলৱে ষ্টেচন ভাৰতৰ প্ৰথম ব্যক্তিগত ৰেলৱে ষ্টেচনটোৰ নাম হ'ল হবিবগঞ্জ ৰেলৱে ষ্টেচন ই মধ্য প্ৰদেশৰ ৰাজধানী ভোপালত অৱস্থিত